হেঙুলীয়া সহযোগ কৰিছে অমিত চিলেণ্ট Cementing Performance, Miso Mega Blockbuster Sale, 19 September onwards, আৰু Yamaha. তাই হৃদয়ৰ প্ৰতি সহানুভূতি আৰু অনুকম্পা থাকিব বুলি বাবা কথাবোৰে এটা এটাকৈ বাস্তৱ হৈ গৈ আছে। মোৰ ভয় লাগিছে জানেনে, বহুত বেছি ভয়। ভয় কৰিব নালাগে, জগতক যথেষ্টখিনি কথা বুজোৱা হৈছে। কথা নুশুনিলে আমি কিমান অপমানিত হওঁ সেয়াও তাই বুজি পাব। গতিকে জনা শুনা ছোৱালী এজনীয়ে এনেকুৱা ভুল কেতিয়াও নকৰে। মোৰ মতে কৰিব। তাইৰ কথাত মই বিদ্ৰোহ দেখিছো, কি কৰে একো ঠিক নাই। তেনেহ'লে আগৰক সজাগ কৰিবলৈ হ'ল। তাক তুমি বুজাবা ই স্বাগতাক ত্যাগ কৰিব লগা হ'বও পাৰে। নোৱাৰো মই বুজাব। কৃষ্ণা, মা যাম বুলি কৈছে, এতিয়া যাবই। তুমি ৰাতিপুৱা কিবা এটা ৰাখি দিবা, মাক খুৱাই বুৱাই পঠাব লাগিব। কিন্তু বাই নালাগে দিওঁ, মই ৰান্ধি আনিম। তাইৰো অৱস্থাটোৰ কথা আমি ভাবিব লাগিব নহয়। থেংক ইউ। বহুদিনৰ মূৰত এইখন ঘৰত মোৰ কথা চিন্তা কৰা মানুহ পালো, ভাল লাগিল। মই চিন্তা কৰোঁ। হয় নেকি? তেনেহ'লে কোৱাচোন, মই আইৰণ আৰু কেলছিয়ামৰ টেবলেট খাই আছো নে নাই? খাই আছে চাগে। মেডিচিন কেতিয়াবাই খতম হ'ল। তুমি আনি ল'ব পাৰা নাই? কিয় আনিম মই? হৃদয় যেনেকে জেলত বন্দী হৈ আছে, তেনেকৈ তোমাৰ সন্তানো মোৰ গৰ্ভত বন্দী হৈ আছে। যদি তুমি হৃদয়ৰ কথা ভাবিব পাৰা, তেনেহ'লে তাৰ মাজত এক মিনিট সময় তুমি তোমাৰ সন্তানৰ কথাও ভাবিব লাগিব। সন্তান সম্ভৱা পত্নীক কেনেকৈ কেয়াৰ ল'ব লাগে বেলেগ হাজবেণ্ডবোৰক সুধিবা। কেৱল নামত বাপেক হৈ লাভ নাই। বাৰো যত্ন ল'ব, উপায় নাই। তাই অলপ অবুজ। এতিয়া মই আহোঁ। গুড নাইট। নিজৰ লগতে ঘৰখনৰ সন্মান বচাই বিনা কাৰণত হৃদয় দুখ পোৱাটো মই নিবিচাৰোঁ। এতিয়া সকলোবোৰ মোৰ ওপৰতে নিৰ্ভৰ কৰে। কি কৰোঁ স্বাগতা, তুমি বহুত বেছি অশান্তি পাইছা ন? আমি তোমাক দিয়া বাধাৰ বাবে তুমি চাগৈ আমাক বেয়াও পাই আছা। মোৰ মনটো স্থিৰ হৈ থকা নাই। আমি কাইলৈ কথা পাতিব পাৰোঁ নেকি? কথাবোৰ এতিয়াই পতাটো জৰুৰী। তোমাৰ নিচিনাকৈ আমাৰ ঘৰৰ প্ৰতিজন সদস্যৰে মন অস্থিৰ হৈ আছে, বিশেষকৈ তোমাৰ দেউতাৰ। লাহে লাহে তেওঁ বিয়াখনৰ আশা পাতি দিছে। এইখন ঘৰৰ কাৰণে মই একো নকৰাকৈ থকা নাই মা। তুমি বহুত কৰিছা, বহুত ত্যাগ স্বীকাৰ কৰিছা, কিন্তু যেতিয়া প্ৰসংগ হৃদয়ৰ হয় তেতিয়া তুমি আমাৰ অবাধ্য হ'ব বিচাৰা।
ঘোষ খোৱাৰ কেছটোতো তুমি তাক সহায় কৰিছিলা আৰু এইবাৰ তুমি হৃদয়ক সহায় কৰিবলৈ আমাৰ বিপৰীতে যাব বিচাৰিছা যদি এইবাৰো তুমি তেনেকুৱা কাম কৰা তেনেহ'লে দেউতাৰে চাগে এইখন বিয়া হ'বলৈ নিদিব কাৰণ তেতিয়া হৃদয়ৰ প্ৰতি তোমাৰ কি অনুভৱ সেয়া সকলো স্পষ্ট হৈ যাব আপোনালোকে মোক আকৌ ভুল বুজিছে মা কাৰোবাক সহায় কৰা মানে তেওঁৰ প্ৰতি প্ৰেম থকাটো নুবুজাই মা তুমি জানো ক'ব পাৰিবা হৃদয়ৰ প্ৰতি তোমাৰ প্ৰেম নাই বুলি ইমান দিনৰ ভাল পোৱাবোৰ একেবাৰে শেষ হৈ গ'ল বুলি মই তোমাক বুজি পালো স্বাগতা তাৰ প্ৰতি ভাল পোৱাবোৰ শেষ নোহোৱাটো তোমাৰ দুখ হ'ব নোৱাৰে কিন্তু মই সাগৰৰ মাক হিচাপে তোমাক এবাৰ অনুৰোধ কৰিব বিচাৰো কি মা মোৰ এটাহে ল'ৰাই বাচি আছে গৈ জানা নয়ন নাই সাগৰ সদায় সুখী হৈ থকাটো বিচাৰো কিন্তু কিবা কাৰণত যদি বিয়াখন নহয় যদি সি তোমাক হেৰুৱাব লগা হয় তেনেহ'লে এইবাৰ চাগে সাগৰো মৰি থাকিব সি তোমাক ইমান ভাল পায় তুমি কল্পনাও কৰিব নোৱাৰা তুমি নাথাকিলে তেওঁৰ উশাহবোৰ শেষ হৈ যাব জীয়াই থকাৰ আশাবোৰো নাথাকিব মোৰ সন্তানক তুমি জীয়াই ৰাখিব না স্বাগতা বুকুখন শুদা হোৱাৰ পৰা ৰক্ষা কৰিবানে তুমি দেউতাৰৰ শাৰীৰিক অৱস্থাৰ কথা জানিছাই তুমি মোৰ সেন্দুৰখিনি মোৰ কপালত থাকিবলৈ দিবানে তুমি আগৰ হৈও মই তোমাৰ পৰা ভিক্ষা খুজিছো মোৰ শিৰৰ সেন্দুৰ আৰু বুকুৰ কলিজাতৰ জীৱনৰ ভিক্ষা Good morning. মৰ্ণিং যদিও বা লকআপত থকা কয়দীবোৰৰ মৰ্ণিংবোৰ গুড নহয় তথাপিও উইচ কৰিবৰ মন গ'ল কালি গোটেই ৰাতি তোমাৰ কথাই ভাবি আছিল আপোনাৰ ৱাইফে আপোনাক সন্দেহ নকৰিলে হ'ল আৰু বাৰু কওকচোন বাহিৰৰ ৰঙীন পৃথিৱীখনৰ কথা নাভাবি এই বন্দী হৈ থকা ল'ৰাটোৰ কথা কিয় ভাবিছে হাবিলদাৰ আৰু তোমাৰ দাদাৰ কথাবোৰে কেছটো আকৌ নতুনকৈ ভাবিবলৈ বাধ্য কৰালে তুমি আমাৰ পৰা কিছুমান কথা লুকুৱাইছা মই আকৌ কি লুকুৱাম প্ৰথমতে ভাবিছিলো তোমাক বচাবলৈ উকিলে এটা নতুন কাহিনী আৰম্ভ কৰিছে কিন্তু এতিয়া এনেকুৱা লাগিছে উকিলৰ কাহিনীত কিছু সত্যতা আছে তুমি সঁচাকৈ স্বাগতক কিডনেপ কৰিছিলানে নে কাৰোবাৰ হেঁচাত লোকবোৰ নিজৰ গাত পাতি গৈছে তুমি ইমান গহীন হৈ থাকিলে মোৰ মনটো ভাল নালাগে